আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা সমিতিৰ উদ্যোগত কচুৱা লংজাপ চানখোলা আঞ্চলিক সমিতিসমূহৰ সহযোগত আজি বৃহত্তৰ কচুৱা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰা যিসকল কৃতিমান ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সফলতাৰে উত্তীৰ্ণ হৈছিল তেওঁলোকক আজি আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আমচুৰ এটি ব্যতিক্ৰমী এটি পদক্ষেপ আছিল শৈক্ষিক যি জাগৰণ অনাৰ উদ্দেশ্যে যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আৰু সেই যাত্ৰাৰ অংশস্বৰূপে আজি এই বৃহত্তৰ অঞ্চল জুৰি যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন তথা উৎসাহ প্ৰেৰণা যোগাৰ উদ্দেশ্যে এই অনুষ্ঠান। গতিকে আজি দেখিছোঁ কচুৱা আঞ্চলিক সমিতি লংজাপ আৰু চানখোলা আঞ্চলিক সমিতিয়ে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। খুব উৎসাহ উদ্দীপনা তেওঁলোকে এই আনন্দদায়ক এক পৰিৱেশৰ মাজত আজি এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আজি আমচুৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা যিসকল তেওঁলোকে মানপত্ৰ তথা অসমীয়া স্বাভিমান ফুলাম গামোচা পাই তেওঁলোক যথেষ্ট উৎফুল্লিত হৈছে, যথেষ্ট আনন্দিত হৈছে। তেওঁলোকে লগত আমি মত বিনিময় কৰোঁতে গম পাইছোঁ তেওঁলোকে নিজৰ লক্ষ্যস্থানত উপনীত হোৱাৰ কাৰণে সম্পূৰ্ণ সংকল্পবদ্ধ আৰু এই বৃহত্তৰ অঞ্চলক তেওঁলোকে গোটেই অসম গোটেই ভাৰতে চিনাকি কৰাই দিয়াৰ কাৰণে তেওঁলোক সংকল্পবদ্ধ। গতিকে আমি কৈছোঁ যে এই ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব লাগে। আমি ৰাইজকো আহ্বান জনাইছোঁ যে বৃহত্তৰ অঞ্চল তথা জিলাখনক গোটেই অসমৰ আগত বা অসমখনক গোটেই ভাৰতৰ আগত ভাৰতৰ গোটেই পৃথিৱীৰ আগত চিনাকি কৰাই দিয়াৰ কাৰণে আজি যি ছয়গৰাকী ছাত্ৰ ছাত্ৰী আছে বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ লগত আমি সদায় সহযোগিতা থাকিব লাগিব। আমচু এটি ছাত্ৰ সংগঠন হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক সদায় আছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে আমি সদায় বদ্ধপৰিকৰ। আমি এনেকুৱা পদক্ষেপ তথা এনেকুৱা কাৰ্যপন্থা আমি সদায় লৈয়ে থাকিম। আমি ৰাইজকো আহ্বান জনাইছোঁ, সংবাদ মাধ্যমকো আহ্বান জনাইছোঁ, বিভিন্ন পক্ষক আহ্বান জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ গৈ যাতে আমি তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি সহায়ৰ হাত আগবঢ়াওঁ, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাওঁ আৰু আমাৰ উদ্দেশ্যটো হ'ল এইটোৱেই তৃতীয় বিভাগত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেখেতসকলে যদি ভালদৰে অধ্যয়ন কৰে পৰৱৰ্তী সময়ত হায়াৰ ছেকেণ্ডেৰীত তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰীত তেখেতসকলে ভাল ফলাফল অৰ্জন কৰিব পাৰিব। ইয়াৰ উদাহৰণ এইবাৰ আমি পালোঁ। আমি 2022 চনত যিসকল তৃতীয় বিভাগৰ ছাত্ৰ ছাত্ৰীকো আমি সম্বৰ্ধনা দিছিলোঁ। আজি এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 2024 হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেখেতসকলে ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্ক পাবলৈ গতিকে আমি এটা প্ৰচাৰ চলাব বিচাৰিছোঁ যোনটো ঘৰে ঘৰে শিক্ষা তেতিয়া ৰখা এই অভিযানৰ জৰিয়তে বিশেষকৈ গাঁও এলেকাত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত শিক্ষাৰ হাৰটো যথেষ্ট কম, যাতে তাত শিক্ষাৰ হাৰটো আমি আৰু বঢ়াই লৈ যাব পাৰোঁ। নাৰী শিক্ষাৰ প্ৰতি আমি গুৰুত্ব আৰোপ কৰিছোঁ। মহিলাসকলক যাতে আমি উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, কিয়নো এজনী মহিলাই ঘৰৰ মূল ব্যক্তি। পুৰুষসকল যেতিয়া বাহিৰত বিভিন্ন কামত ব্যৱসায় বাণিজ্য বা চাকৰি বাকৰিৰ কাৰণে বাহিৰত থাকে, কিন্তু ঘৰত থাকে মহিলাজনী আৰু সেই মহিলাজনীয়ে যদি শিক্ষিত থাকে তেতিয়াহ'লেহে নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰিব। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে প্ৰতিটো ঘৰৰ মহিলাসকল যাতে ওলাই আহে আৰু নিজে শিক্ষিত হয় আৰু নিজৰ সমাজখনকো শিক্ষিত কৰিব।